অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিশ্চয় ওলগ জনাম, নিশ্চয় সেৱা জনাম। মোতকৈ যেহেতু জ্যেষ্ঠ তেখেতক বিহুৰ ওলগ জনাইছোঁ, সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু আশা কৰিম যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি পথেৰে অসমখনক লৈ গৈছে সেই পথটোৰ পৰা ঘূৰাই আনক, সাম্প্ৰদায়িক পথটোৰ পৰা ঘূৰাই আনক। আমি জাতি সব মিলি থাকিব লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে ঋণৰ পথেৰে লৈ গৈছে সেই তাৰ পৰিৱৰ্তে উৎপাদনমুখী জাতিত পৰিণত কৰক। অসমীয়া জাতিটোক যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে একেবাৰে হিতাধিকাৰী জাতিত পৰিণত কৰিছে, বজাৰলৈ বস্তু নিনিয়ে, বজাৰৰ পৰা অকল কিনে আৰু তাৰ কাৰণে চৰকাৰে পইচা পাতি দিয়ে, অকল উৎপাদনৰ কাৰণে উৎসাহিত কৰা নাই। সেই পথটোৰ পৰা হিমন্ত বিশ্ব শৰ্মা আঁতৰি আহক আৰু বিহুৱে আমাক শিকাইছে যে বিহু উৎপাদনৰ লগত জড়িত, জাতি এটা উৎপাদনৰ লগত জড়িত হৈ থাকিলেহে আগবাঢ়িব পাৰে। গতিকে বিহুৰ সংকল্প হওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, বিহুৰ সংকল্প হওক যে এই জাতিটোক বছৰৰ সকলো সময়তে খেতি কৰাৰ জাতিত, খেতি কৰা বস্তুবিলাকৰ দাম পোৱাৰ জাতিত, নিজৰ বজাৰখন অসমৰ বজাৰখন অসমৰ মানুহৰ হাতলৈ অনাৰ জাতিত আৰু অসমৰ প্ৰত্যেকটো ঠাইতে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ কৰ্মসংস্থাপনহীনতা নাইকিয়া কৰি প্ৰত্যেকজন মানুহক কৰ্মসংস্থাপন দিয়া জাতিত পৰিণত কৰিবৰ কাৰণে সংকল্প ল'বৰ কাৰণে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিহুৰ শুভেচ্ছা নহয় আৰু তেখেত ছিনিয়ৰ মানুহ, বিহুৰ ওলগ, বিহুৰ সেৱা, বিহুৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিশ্চয় ওলগ জনাম, নিশ্চয় সেৱা জনাম। মোতকৈ যিহেতু জ্যেষ্ঠ তেখেতক বিহুৰ ওলগ জনাইছোঁ, সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু আশা কৰিম যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি পথেৰে অসমখনক লৈ গৈছে সেই পথটোৰ পৰা ঘূৰাই আনক, সাম্প্ৰদায়িক পথটোৰ পৰা ঘূৰাই আনক। আমি জাতি সব মিলি থাকিব লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে ঋণৰ পথেৰে লৈ গৈছে সেই তাৰ পৰিৱৰ্তে উৎপাদনমুখী জাতিত পৰিণত কৰক। অসমীয়া জাতিটোক যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে একেবাৰে হিতাধিকাৰী জাতিত পৰিণত কৰিছে, বজাৰলৈ বস্তু নিনিয়ে, বজাৰৰ পৰা অকল কিনে আৰু তাৰ কাৰণে চৰকাৰে পইচা পাতি দিয়ে, অকল উৎপাদনৰ কাৰণে উৎসাহিত কৰা নাই। সেই পথটোৰ পৰা হিমন্ত বিশ্ব শৰ্মা আঁতৰি আহক আৰু বিহুৱে আমাক শিকাইছে যে বিহু উৎপাদনৰ লগত জড়িত, জাতি এটা উৎপাদনৰ লগত জড়িত হৈ থাকিলেহে আগবাঢ়িব পাৰে। গতিকে বিহুৰ সংকল্প হওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, বিহুৰ সংকল্প হওক যে এই জাতিটোক বছৰৰ সকলো সময়তে খেতি কৰাৰ জাতিত, খেতি কৰা বস্তুবিলাকৰ দাম পোৱাৰ জাতিত, নিজৰ বজাৰখন অসমৰ বজাৰখন অসমৰ মানুহৰ হাতলৈ অনাৰ জাতিত আৰু অসমৰ প্ৰত্যেকটো ঠাইতে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ কৰ্মসংস্থাপনহীনতা নাইকিয়া কৰি প্ৰত্যেকজন মানুহক কৰ্মসংস্থাপন দিয়া জাতিত পৰিণত কৰিবৰ কাৰণে সংকল্প ল'বৰ কাৰণে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিহুৰ শুভেচ্ছা নহয় আৰু তেখেত ছিনিয়ৰ মানুহ, বিহুৰ ওলগ, বিহুৰ সেৱা, বিহুৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।